জুয়ে পুৰা তিৰাশীৰ ভয়ংকৰ কাহিনী আজি অসমৰ ৰাইজৰ আগত। বিধানসভাত বিতৰ সংসাৰৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন। কৌশলপূৰ্ণভাৱে বিধানসভাত মুখ্যমন্ত্ৰীয়ে দাখিল কৰিলে মেহতা আয়োগৰ প্ৰতিবেদন। তিৰাশীৰ নেলিৰ সেই গণহত্যাৰ কথা সকলোৱে শুনিছে, অলপ হলেও কিতাপতো পঢ়িছে। অসমৰ ৰাইজে জানিবও বিচাৰে সেই সময়ত কেনেকৈ চলিছিল নেলিত নৰসংহাৰ। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল প্ৰথমবাৰলৈ বিধানসভাত দাখিল কৰা হ'ব নেলিৰ গণহত্যাৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন। আৰু মঙলবাৰে বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতে বিধানসভাত বিতৰণ কৰিলে তিৱাৰী আয়োগৰ প্ৰতিবেদন। কিন্তু বিতৰণহে কৰিলে, কথা দিয়া মতে চৰকাৰে সদনত প্ৰতিবেদনখন দাখিল কৰাৰ কথা নকলে। মুখ্যমন্ত্ৰীয়ে কৈছিল প্ৰথমবাৰলৈ সদনত দাখিল কৰা হ'ব তিৱাৰী আয়োগৰ প্ৰতিবেদন। কাৰিকৰী অসুবিধাৰ বাবেই প্ৰতিবেদনখন বিতৰণতে সন্তুষ্ট থাকিব লগা হ'ল চৰকাৰ। টেবুল কৰা নাই আজি মেহতাহে টেবুল কৰিলে মুখ্যমন্ত্ৰী। মানে এইটো আজি টেবুল কৰা নাই, কেৱল ডিষ্ট্ৰিবিউট কৰিছে। কিন্তু বিধায়কসকলে কৈছে যে আজি এছেম্বলিত টেবুল কৰা হৈছে সকলোকে। কিন্তু মইতো জনাত কৰা নাই, অৱশ্যে মই তেতিয়া বাহিৰত আছিলো, ইয়াতে ওলাই আহিছিল। কিন্তু টেবুল কৰাত মই জনা নাই, আমাৰ এজেণ্ডাত নাই টেবুলটো। অৱশ্যে সদনত মুখ্যমন্ত্ৰীয়ে দাখিল কৰিলে মেহতা আয়োগৰ প্ৰতিবেদন। ৯০ দশকত অসমৰ বিভিন্ন প্ৰান্তত সংঘটিত কেইবাটাও হিংসাত্মক ঘটনাৰ তদন্ত কৰি সাজু কৰা হৈছিল এই মেহতা প্ৰতিবেদন, য'ত উল্লেখ আছে নেলি, চাউলখোৱা, কোকৰাঝাৰ, গহপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ বহু তথ্য। তিৰাশীত প্ৰায় ৪-৫ মাহৰ ভিতৰত সংঘটিত হৈছিল এই আটাইবোৰ হিংসাত্মক ঘটনা। এই মেহতা আয়োগ আছিল সম্পূৰ্ণ বেচৰকাৰী। মই 1983 চনৰ অসমৰ নিৰ্বাচন সংক্ৰান্তত বেচৰকাৰী প্ৰতিবেদন সদনত দাখিল কৰিলো। প্ৰতিবেদনখন বিধানসভাত দাখিলৰ পাছতেই কংগ্ৰেছক লক্ষ্য কৰি ল'লে বিজেপিয়ে। বিজেপিৰ মতে কংগ্ৰেছে নিজৰ দুখ থকা কথাবোৰত বাধা দিয়ে। কংগ্ৰেছ দলৰ ক্ষতি হ'ব পাৰে তেনেকুৱা কথাবিলাকত তেওঁলোকে সদায় অপ'জ কৰি থাকে। তেওঁলোকৰ এইটোতো পুৰণা স্বভাৱ। তেওঁলোকে সদায় প্ৰাধান্য দিয়ে দলীয় স্বাৰ্থটো। বিধানসভাখন ব্যৱহাৰ কৰিব বিচাৰে দলীয় স্বাৰ্থত, আৰু তেওঁলোকে যিকোনো এটা প্ৰস্তাৱ আনিবলৈ বিচাৰিলে তেওঁলোকে সদায় দলীয় স্বাৰ্থটোত প্ৰাধান্য দিয়ে, যে জনতাৰ কিবা ৰাইজৰ উপকাৰৰ কাৰণে তেওঁলোকৰ কথাটো নহয়। তেওঁলোকৰ প্ৰধান কথাটোৱে হ'ল দলীয় স্বাৰ্থ। আৰু এতিয়া যিটো নিৰ্বাচনলৈ বেছি দিন নাই, যিবিলাক কথাই তেওঁলোকৰ দলটোক জনসাধাৰণে ভাল দৃষ্টিৰে নল'ব পাৰে, গতিকে তেওঁলোকে যেতিয়াই তিৱাৰী কমিশ্যনে নহয় অন্যান্য ক্ষেত্ৰবিলাকতো তেওঁলোকে চব কথা পলিটিকেলি লৈ আছে। বিজেপিয়ে দাবী কৰিছে এই প্ৰতিবেদন বিধানসভাত দাখিল কৰাটো ঐতিহাসিক সিদ্ধান্ত। ভৱিষ্যতৰ অসমীয়া জাতিক সুৰক্ষিত কৰিব এই সিদ্ধান্তই। অসমীয়া যিখন সমাজ হ'ব, নতুন প্ৰজন্মৰ যিখন অসমীয়া সমাজ হ'ব, সেইসকল সুৰক্ষিত হ'ব। কাৰণ এই যিটো ঘটনা ঘটিলে, এই ঘটনাটো সেই সময়ত কোনো ভালকৈ গমেই নাপাইছিলে। কোনোবা এটা ৰাজনৈতিক দলে কিবা এটা প্ৰেছত কয় সেই বুলি ভাবে, কোনোবা ৰাজনৈতিক দলে কাৰোবাক ভাল পাবৰ কাৰণে কয় সেইকাৰণে সেই বুলি ভাবে। কিন্তু আচল কি হৈছিলে নেলি ঘটনাটোত কোনো গম পোৱা নাছিলে। কিন্তু এই কমিশ্যনৰ ৰিপৰ্ট সন্দেহজনকভাৱে কিয় ইমান দিন কোনো সাহস কৰা নাছিলে পাব্লিক ডমেইনত দিয়া বা বিধানসভাৰ ভিতৰত ৰখাটো। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ সাহসিকতাৰে আজি এই পদক্ষেপ ল'লে, তাৰ বাবে ভৱিষ্যত অসমৰ প্ৰজন্ম সুৰক্ষিত হ'ব। এই প্ৰতিবেদনে কাৰ কি লাভ কৰিব সেয়া পাছৰ কথা, কিন্তু এই প্ৰতিবেদনে ফাদিল কৰিব অসমৰ তিৰাশীৰ জুয়ে পুৰা সেই ক'লা ইতিহাস, যি ইতিহাস ইমান দিনে মাথো পাঠ্যপুথিত এটা সীমিত পৰিসৰত আবদ্ধ আছিল। নিউজ ডেস্ক, আসাম টক্স।